ভাতৃগণ ভারাক্রান্ত আজি মোর মন না জানো আমি উচিত পন্থায় লৈ শুনে অনুচিত যদিও বা আৰম্ভিছো প্ৰস্তুতি ৰণৰ তথাপি মোৰ প্ৰাণে কৰে হাহাকাৰ বাৰে বাৰে মনলৈ আহে ভাৱ নিজ কুলৰ বিৰুদ্ধে অস্ত্ৰ ধৰি কৰিব ওলাইছো নেকি মহাপাপ কোনো ভুল আমি কৰা নাই দাদা আমি মাত্ৰ ন্যায়ৰ হকে যদি আমি নিজৰ কৰ্তব্য নিজেই অৰ্হতাখিনি আমি নিজে ল'ব নোৱাৰোঁ তেন্তে যুঁজ কৰি হ'লেও সেই ন্যায় আমি ল'ব লাগিব এয়া কোনো পাপ নহয় দাদা দাদা পাৰ্থই উচিত কথাকে কৈছে কোনো ভুল কৰা নাই আমি প্ৰতি ক্ষণতে গৌৰৱে কৰি আহিছে আমাক অপমান এতিয়া অপেক্ষা মাথো ৰণৰ মৎস্যৰাজ আৰু পাঞ্চাল ৰাজ ধৃষ্টদ্যুম্নৰ দৰে ৰথী মহাৰথী অৰ্জিত হৈ আহিব আমাৰ শিবিৰলৈ ন্যায় অন্যায় এতিয়া নুঠে প্ৰশ্ন তোমালোকৰ বক্তব্যত মই পাইছো সকাহ তেন্তে নিশ্চিত এই গুৰুক্ষেত্ৰ মহাৰণ হয় দাদা সভাসে ভাতৃগণ যদিও বা যদুপতিৰ সমৰ্থন আছে আমাৰ প্ৰতি তথাপি সমস্ত যাদৱ কুলৰ সমৰ্থন লোৱাটো একান্তই কৰিব তোমালোকৰ মতামত জনোৱা ভাতৃগণ উচিত কথা চিন্তা কৰিছিলে নীতিমতে যাদৱ কুলৰ সহায় বিচৰা কৰ্তব্য মোৰ মতে দাদা ধনঞ্জয় অচিৰেই দ্বাৰকালৈ যোৱাটো উচিত হ'ব ধনঞ্জয় কালিলৈ প্ৰভাতমে তুমি কৰা যাত্ৰা দ্বাৰকা পৰিব আৰু ভাতৃগণ আজিলৈ ইমানতে সভা সামৰা হ'ব